তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে, তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে, স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব। কিন্তু ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। চাৰ্কুল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে, কাক দিব নালাগে। আজিৰ পৰাই এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে চাৰ্কুল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব, যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব। আজি কেবিনেটে এটা খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আপোনালোকক মই এই কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছোঁ।